না আসলতে যেটো বিতর্ক সর্বত্ৰ এতিয়া হৈ আছে এই বিতৰ্ক লৈ আসলতে যিকোনো দায়বদ্ধতা থকা বা দায়িত্বশীল চৰকাৰ এখনৰ প্ৰাথমিক কৰ্তব্য হ'ল যে অভিযোগ যিটো বিষয় অভিযোগ আহিছে অভিযোগটো তদন্ত কৰা সেইটো হ'ল প্ৰাথমিক আৰু নৈতিক দায়িত্ব এখন চৰকাৰৰ কিন্তু চৰকাৰখনৰ যে ন্যূনতম লজ্জাবোধ আছে বা ন্যূনতম দায়বদ্ধতা আছে তেতিয়াহ'লে গিৰগাই ক্ৰয় কৰাৰ প্ৰক্ৰিয়া গিৰগাইবোৰ উভতাই পঠোৱাৰ প্ৰক্ৰিয়া গিৰগাই বিতৰণ কৰাৰ প্ৰক্ৰিয়া সকলোবোৰ দিশ তদন্ত আওতালে আনিব লাগে তদন্ত হ'ব লাগে আৰু এটা গুৰুত্বপূৰ্ণ কথা এগৰাকী মন্ত্ৰীয়ে মাজতে ক'লে যে মই যি বেয়া কাম কৰিছিলোঁ কংগ্ৰেছৰ বিৰুদ্ধে কৰিছিলোঁ অপৰাধ কেতিয়াও বিলুপ্ত হৈ নাযায় অপৰাধ সদায় জীৱন্ত হৈ থাকে গতিকে যেহেতু তেখেতে নিজ মুখে স্বীকাৰ কৰিছিল যে তেখেত অপৰাধ কৰিছিল ভুলকা বেয়া কাম কৰিছিল কংগ্ৰেছৰ দিনত সেইবিলাক তদন্তৰ আওতালে অহা উচিত গতিকে গিৰগাইৰ বিষয়টো যেহেতু ৰাজকোষৰ ধন ব্যয় হৈছে বা ৰাজকোষৰ ধনৰ লগত গোটেই বিষয়টো জড়িত কোনো ব্যক্তিগত কথা নহয় গতিকে এই প্ৰতিটো টকাৰ হিচাপ জনাৰ অধিকাৰ অসমৰ ৰাইজৰ আছে কৰদাতা ৰাইজৰ আছে গতিকে কৰদাতা ৰাইজৰ প্ৰতি সন্মান জনাই যদি ন্যূনতমো নৈতিকতাবোধ আছে ন্যূনতম দায়বদ্ধতা আছে এই সমগ্ৰ গিৰগাই প্ৰক্ৰিয়াটো তদন্তৰ আওতালে আনিব লাগে কি প্ৰক্ৰিয়াৰ গিৰগাই ক্ৰয় কৰিছিল কি প্ৰক্ৰিয়াৰ গিৰগাই উভতাই পঠাইছিল কি প্ৰক্ৰিয়াৰ 90জনী গিৰগাই বিতৰণ কৰিছিল বিতৰণ কৰোঁতে নিবিদা আহ্বান কৰিছিল নেকি বিধায়ক মন্ত্ৰীয়ে গিৰগাই ক্ৰয় কৰিছিল তাতোকে ভাল প্ৰফেচনেল গোপালক আছিল নেকি যাৰ ল'বলৈ হয়তো আগ্ৰহ কৰিলেহেঁতেন এই গোটেই কথাবোৰ তদন্ত আওতালে অহা উচিত আৰু দুখীয়া তাৰ কাৰণে শাস্তি পোৱা উচিত